ষ্টুডিঅ'ত মই সাজিদ আপুনি চাবলৈ আৰম্ভ কৰিছে ইনসাইড ইণ্ডিয়া এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মৰিগাঁৱৰ পৰা আহিছে এটা ব্ৰেকিং নিউজ কিয়নো মৰিগাঁৱত বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰম্ভ হৈছে আৰু আৰক্ষীৰ অভিযানত কেইবাগৰাকী বাংলাদেশীক আটক কৰিবলৈ সক্ষম হৈছে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা কেইবাজনো বাংলাদেশীক আটক কৰিবলৈ সক্ষম হৈছে মৰিগাঁও আৰক্ষী লৈ অহাৰ চেষ্টা কৰিছো ফুল প্লেটৰ জৰিয়তে এই মুহূৰ্তৰ ইনসাইড ইণ্ডিয়া ব্ৰেকিং মৰিগাঁৱত বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান মৰিগাঁৱৰ বিভিন্ন স্থানৰ পৰা আটক কেইবাজনো বাংলাদেশী জাগিৰ ৰোডত এজনক গ্ৰেপ্তাৰ মৰিগাঁও আৰক্ষীৰ ধৰমতোলত দুজন আৰু মায়ঙত এজনক গ্ৰেপ্তাৰ কৰা হৈছে বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছিল কেইবাজনো বাংলাদেশীৰ তথ্য পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মৰিগাঁৱত বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান মৰিগাঁৱৰ বিভিন্ন স্থানৰ পৰা আটক কৰা হৈছে কেইবাজনো বাংলাদেশীক জাগিৰ ৰোডত এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ ধৰমতোলত দুজন আৰু মায়ঙত এজনক গ্ৰেপ্তাৰ আৰু বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছিল কেইবাজনো বাংলাদেশীৰ তথ্য আৰু আজি মৰিগাঁৱত বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰক্ষীৰ অভিযানত বিভিন্ন স্থানৰ পৰা কেইবাজনো বাংলাদেশীক আটক কৰা হৈছে জাগিৰ ৰোডত এজনক গ্ৰেপ্তাৰ কৰিছে ধৰমতোলত দুজনক আৰু মায়ঙত এজনক গ্ৰেপ্তাৰ বিদেশী ন্যায়াধিকৰণে ঘোষণা কৰিছিল কেইবাজনো বাংলাদেশীৰ তথ্য